একদম সঁচাকৈ কৈছোঁ গাইজ। আগতে মই কৈছিলোঁ মানুহক ছেকেণ্ড চান্স দিব লাগে, কিন্তু এতিয়া 2026ত মই যদি ক'ব যাওঁ ন, কাকো ছেকেণ্ড চান্স নিদিব, পৃথিৱীত কাকো নিদিব। অকল ৰিলেশ্যনশ্বিপ বুলি নহয়, যিকোনো ক্ষেত্ৰতে, যিকোনো ৰিলেশ্যনতে মানে কাকোৱে ছেকেণ্ড চান্স নিদিব। বুজি পাইছেনে? কাকোৱে নিদিব। এবাৰ যদি ভুল হৈ গ'ল, এবাৰ যদি বেয়াকৈ কলি, এবাৰ যদি কৰিলি, এবাৰ যদি এবাৰতে খতম। ছেকেণ্ড চান্স কাকো দিয়াৰ প্ৰয়োজন নাই। বুজি পাইছেনে? এই 2026ৰ পৰা এইটো ফ'ল' কৰক, এইটো ৰুল ফ'ল' ময়ো কৰোঁ আজিকালি। চ' মই আপোনালোককো কৈছোঁ যে কাকো ছেকেণ্ড চান্স নিদিব। আপোনাৰ ঘৰৰ ৰিলেটিভছ হওক, আপোনাৰ কোনোবা ফ্ৰেণ্ডছ হওক, যোনেই নহওক কিয়, যোনে আপোনাক একবাৰ দুখ দিছে, যোনে আপোনাৰ লগত এবাৰ বেয়া কৰিছে, যোনে আপোনাৰ ভাল চিন্তা নকৰে, সেইজন মানুহৰ লৈ কিনে আশা কৰি একো লাভ নাই, বা সেইজন মানুহক ছেকেণ্ড চান্স দি লাভ নাই, সেইজনৰ লগত মানে ৰিলেশ্যন ৰাখিব গৈ লাভ নাই যে মে বি এতিয়া ভাল হ'ব পাৰে, মে বি মোক ভাল পাব পাৰে, মোক লৈ ভাল চিন্তা কৰিব পাৰে, মোৰ লগত ভালকৈ ৰিলেশ্যন ৰাখিব পাৰে। নাৰাখে, কাৰণ তাহাঁতৰ স্বভাৱে তেনেকুৱা, তাহাঁতৰ কেৰেক্টাৰে তেনেকুৱা, তাহাঁতৰ থিংকিঙে তেনেকুৱা, তাহাঁতৰ মেণ্টেলিটিয়ে তেনেকুৱা, তাহাঁতৰ পাৰ্চনেলিটিয়ে অভাৰঅল তেনেকুৱা। তাহাঁতে অকল আপোনাক লৈ নহয়, বেলেগক লৈও ছেম। নিজৰ স্বাৰ্থ হিচাপে থাকিব, স্বাৰ্থটো গুচি গ'লে বাই বাই। বুজি পাইছে? চ' মই এইটোৱে ক'ম যে ছেকেণ্ড চান্স কাকোৱে নিদিব লাইফত, কাকোৱে নিদিব। যদি আপুনি এবাৰতে ভালকৈ আছে কোনোবাৰ লগত, আপুনি কাকো চিট কৰা নাই, আপুনি কাৰো বেয়া কৰা নাই, আপুনি কাকো বেয়াকৈ কোৱা নাই, ঠিক আছে, আপুনি কাকো হাৰ্ট কৰিব যোৱা নাই, আপুনি কাকো হিংসা নকৰে, ঠিক আছে, তাৰপিছত আপোনাৰ লগত